নিবুলচন ডালাৰ ছেশ্যনত আপোনালোক সকলোকে স্বাগতম। ফ্ৰেণ্ডছ, আজি আপোনালোকক ষ্টক মাৰ্কেট যে আটাইতকৈ ৰিক্সি এটা ইনষ্ট্ৰুমেণ্ট হয়, মানুহে যিহৰ কাৰণে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিব ভয় খায় তাৰ বিষয়ে অকণমান ক'ম। আপোনালোকক এটা কোম্পানীৰ আমি এক্সাম্পল দি আপোনালোকক বুজাব যত্ন কৰিম যে ষ্টক মাৰ্কেটত আপোনালোকে যদি ভালদৰে ষ্টাডি কৰি এটা ষ্টকত ইনভেষ্ট নকৰে, তেতিয়াহ'লে আপোনাৰ পইচা, আপোনাৰ যি ইনকাম, আপুনি যি কষ্ট কৰি পইচা ঘটিছে, সেই পইচা বহুত সহজতেই লছ কৰিব পাৰে। আপোনালোকক ক'ম আজি ব্ৰাইটকম গ্ৰুপ নামৰ এটা ষ্টকৰ বিষয়ে, যিটো আজি 2-3 বছৰৰ পৰা হাইলাইট ষ্টক। এই ষ্টকটোত অলম'ষ্ট 5.7 লাখ ৰিটেইল ইনভেষ্টৰ, আমাৰ নিচিনা ইনভেষ্টৰ এতিয়া ফাঁচি আছে। কাৰণ 14 জুনৰ পৰা এই ষ্টকটোৰ যিটো ট্ৰেডিং সেইটো ছাছপেণ্ড কৰিব NSE। এই নিউজটো 15 মে'ত ওলাইছে। গতিকে এই যে 5.7 লাখ ৰিটেইলাৰ আছে, তেখেতসকলৰ এতিয়া নিশ্চয় ভয় হৈছে আৰু হ'বই। কাৰণ ইমান কষ্ট কৰি আৰ্ণ কৰা পইচা যদি এনেদৰে সহজতেই ষ্টক মাৰ্কেটত লছ কৰে, তেতিয়াহ'লে ষ্টক মাৰ্কেটটো এটা ৰিক্সি বস্তু হ'বই। আৰু হয়তো বহুতে এনেকুৱা ভয়ৰ কাৰণে ষ্টক মাৰ্কেটত নাহে। যদি আমি ইয়াৰ ডিটেইলছ চাবলৈ যাওঁ, তেতিয়াহ'লে আপোনালোকে দেখিছে মোৰ স্ক্ৰীণত ফেব্ৰুৱাৰী 29, মানে এই বছৰত 24 ইয়াৰত, যিটো তেখেতসকলৰ প্ৰমোটাৰ আছিল ৰেড্ডি, তেখেতৰ ওপৰত এটা কেছ চলি আছিল আৰু সেই কেছটো চলি থাকিব বুলি SEBIয়ে যিটো বেন লগাইছিল প্ৰমোটাৰ সুৰেশ ৰেড্ডিৰ ওপৰত, সেইটো কণ্টিনিউ আছে। ফেব্ৰুৱাৰী নিউজ। তাৰ আগত তেখেতসকলে যেতিয়া এই প্ৰমোটাৰ CMD আৰু CFO দুজনকেই কেছ দিছিলে আৰু তাৰ ফলত তেখেতসকলে কোম্পানীৰ পৰা ৰিজাইনো কৰিছিল। এই নিউজটো আছিল আগষ্ট 2023। আগষ্ট 28ৰ পৰা ফেব্ৰুৱাৰীত আকৌ যিহেতু বেন লগালে, গতিকে ষ্টক যিটো প্ৰাইজত ওপৰত, তাৰ আগত কিন্তু ষ্টক মাৰ্কেটটো বুলিছ আছিলে, ষ্টকটো বুলিছ আছিলে। আৰু মাৰ্চ মাহত যেতিয়া আমি এই ষ্টকৰ ৰিজাল্ট চাইছিলোঁ, তেতিয়ালৈকেতো ষ্টকটো ঠিকেই আছিল। আৰু তেতিয়া যদি আপোনালোকে ষ্টকটো ফাণ্ডামেণ্টেল ষ্টাডি কৰিছিল, তেতিয়াহ'লে আপোনালোকে কোনো ক্লুৱেই নাপাব যে এনেকুৱাও হ'ব পাৰে। গতিকে সাৱধান, ষ্টক মাৰ্কেটত ইনভেষ্ট কৰোঁতেই, ষ্টক চিলেকশ্যন কৰোঁতে বহুত বেছি চাবলগীয়া হয়, নহ'লে আপোনাৰ হাৰ্ড আৰ্নিং মানি জিৰ' হৈ যাব পাৰে। এই নিউজটো এতিয়া ওলাইছে আৰু তাত অলৰেডি আমি ক'লোৱে 14 জুনৰ পৰা বন্ধ হ'ব এই ব্ৰাইটকম গ্ৰুপৰ যিটো ইনভেষ্টমেণ্ট আৰু ট্ৰেডিং, বাই চেলিং বন্ধ হ'ব। আৰু লগতে কি কাৰণত বন্ধ হ'ব যদি আপোনালোকে চাই, তেতিয়াহ'লে গম পাব যে ছেপ্টেম্বৰ আৰু ডিচেম্বৰ এই দুটা কোৱাৰ্টাৰত তেখেতসকলে কোৱাৰ্টাৰ ৰিজাল্ট ডিক্লেয়াৰ নকৰিলে। আৰু আপোনালোকে হয়তো জানে যে SEBIৰ ৰুল মতে 3 মাহৰ মূৰে মূৰে কোম্পানীৰ প্ৰফিট বা লছ কি যিয়েই নহওক, ফাইনেন্সিয়েল ডাটা SEBIক জমা দিব লাগে আৰু সেইটো পাব্লিক কৰি দিয়ে আৰু পাব্লিকে গম পাই থাকে যে কি হৈ আছে কোম্পানীৰ। কিন্তু যোৱা 2টা কোৱাৰ্টাৰ এই কোম্পানীটোৱে কোনো ৰিজাল্টেই নিদিলে। গতিকে তাৰ ফলত তেখেতসকলে SEBIয়ে আৰু NSE এতিয়া তেখেতসকলৰ ওপৰত পেনাল্টি লগাইছে আৰু তেখেতসকলক কৈছে যে ছাছপেণ্ড কৰা হ'ব আৰু সেইটো হ'ব 14 জুন 2024। আৰু এই ছাছপেনশ্যন কণ্টিনিউ থাকিব 15 দিনলৈকে। তাৰপিছত কোম্পানীটো ট্ৰেডিং যদিও ষ্টাৰ্ট হ'ব, কিন্তু সেইটো ট্ৰেড ফৰ ট্ৰেড বেচিছ মানে আপোনালোকে ভাবিব পাৰে যে সপ্তাহৰ প্ৰথম দিন, তাৰমানে মানডেত আপোনালোকে ট্ৰেডিং বাই চেল কৰিব পাৰিব আৰু এটা জেড কেটেগৰীৰ ভিতৰত ইয়াক ৰখা হ'ব। তাৰপিছত 6 মান্থলৈকে এনেকুৱাই হৈ থাকিব। তাৰপিছত আকৌ নতুনকৈ হয়তো চাব পাৰোঁ, লাহে লাহে কোম্পানীটো হয়তো ডিলিষ্টো হৈ যাব পাৰে। গতিকে বহুত বেছি ৰিক্সি এতিয়া হৈ পৰিছে। আপোনালোকৰ যদি ইনভেষ্টমেণ্ট আছে ব্ৰাইটকম গ্ৰুপত, আপোনাক কমেণ্ট কৰি জনাব। আৰু
এই কোম্পানীটো আজি এইকাৰণে আপোনালোকক ডিছকাছ কৰিছোঁ, যদি এতিয়াও আপোনালোকে ফাণ্ডামেণ্টেল চাই যদি নিউজ বা আন যিবোৰ এই কোম্পানীটোৰ লগত ৰিলেটেড খবৰ আপোনালোকে নাৰাখে, তেতিয়াহ'লে চাব পাৰে যে এতিয়া মাৰ্কেট কেপ 2470 কৰোৰ আৰু পি যদি আপোনালোকে চাই ঠগ খাই যাব। পি 1.75 আৰু ইণ্ডাষ্ট্ৰি পি 35.7। গতিকে আপোনালোকে কয় যে ফাণ্ডামেণ্টেল চাব লাগে আৰু ফাণ্ডামেণ্টেল যিবোৰ পি কম সেইবোৰ ষ্টক কিনিব লাগে। যদি এনেকুৱা পি চাই আপোনালোকে ষ্টক কিনে, তেতিয়াহ'লে আপোনাৰ হাৰ্ড মানি হয়তো কেতিয়াবা জিৰ' হৈ যাব। কোনো ফাণ্ডামেণ্টেল চাই আপোনালোকক ধৰিবই নহয় যে কোম্পানী এটা এনেকুৱা ফ্ৰড কৰিব পাৰে। গতিকে সাৱধান, সকলো ফাণ্ডামেণ্টেলেই যে সঁচা হ'ব এনেকুৱা কথা নহয়। আৰু এইটোৱেই আমাৰ ৰিটেইলাৰ, আমাৰ দৰে ইনভেষ্টৰৰ প্ৰব্লেম। কাৰণ আমি একচুৱেল একো কথা গমেই নাপাওঁ। কাৰণ আমাৰ যদিও মনিটৰিং অৰ্গেনাইজেশ্যন আছে, NSE, SEBI, তো তেখেতসকলেও ইয়াৰ কাৰণে বহুত বেছি একো নকৰে। যদিও ধৰাত পৰে তাৰপিছত ফাইন চাইন লগাই আকৌ এৰি দিয়ে। গতিকে এনেকুৱা হ'ব নালাগে আচলতে। কাৰণ যিসকল ৰিটেইলাৰে এটা ফাঁচি আছে, তেখেতসকলৰ ইনভেষ্টমেণ্ট জিৰ' হৈ যাবও পাৰে, কিন্তু তাৰ বাবে SEBI বা NSE আমাক একো নিদিয়ে। আৰু ই যদি চাই 22.3, আৰু চি 30.9, OPMও চাব পাৰে, অলমষ্ট 29.4, প্লেজ অনলি 2.5%। গতিকে সকলোবোৰ ফাণ্ডামেণ্টেল, সকলোবোৰ পেৰামিটাৰেই এতিয়াও ছাপৰ্টিভ। কিন্তু আচলতে কি হৈ আছে কোম্পানীত? কোম্পানী একেবাৰে খাটালা, কোম্পানীত ফ্ৰড চলি আছে। কিন্তু ফাণ্ডামেণ্টেল ডাটা এতিয়াও একেই। আগতে ইয়াত যদি আমি 2 বছৰ আগত চাবলৈ যাওঁ, তেতিয়াতো বহুত বেছি আৰু চি আপোনালোকে দেখা পালেহেঁতেন। গতিকে ভাল ইনভেষ্টৰো ঠগ খাই যাব এনেকুৱা ফাণ্ডামেণ্টেল দেখি যদি ইনভেষ্ট কৰে। আপোনালোকে দেখিছে যে 2 বছৰমান আগতে কেনেদৰে পাম্প হৈছিল, আৰু এতিয়া তাৰপিছত গৈ এতিয়া অলমষ্ট 120ৰ পৰা আহি 12 টকাত এতিয়া ষ্টক ট্ৰেডিং হৈ আছে। 5 ইয়াৰ্ছত যদি আপোনালোকে দেখে, গতিকে 5 ইয়াৰ্ছৰ ভিতৰত যোৱা 2 বছৰমান আগতে এই কোম্পানীটো এনেকুৱা হৈছিল। আমি মাজে ইয়াৰ নিউজ দি আহিছিলোঁ আমাৰ চেনেল ট্ৰেণ্ডিবুলছন ডালাচিটত, আপোনালোকে চাব পাৰে। যিটো সময়ত এই কোম্পানীটোৱে বনাছ দিছিল, তেতিয়া বনাছ কিন্তু লিষ্টিং হ'বলৈকে বহুত দিন লগাই দিছিলে। স্প্লিটো হৈছিল, স্প্লিট বনাছ এই সকলোবোৰ কৰোঁতেও তেখেতসকলৰ কিছু পৰিমাণে আমি প্ৰব্লেম দেখা পাইছিলোঁ। নিউজ ওলাই আহিছিল তাৰপৰা। কোম্পানীটো আচলতে ডিজিটেল মাৰ্কেটিঙৰ কাম কৰে বুলি কয়। আচলতে সেয়াও সঁচানে মিছা বিশ্বাস কৰিবলৈ টান। আপোনালোকে দেখিব যে ছেপ্টেম্বৰ 2022ৰ পৰা যদি আমি চাওঁ ৰিজাল্ট, জুন লাষ্টত 2023 জুনলৈকেহে ৰিজাল্ট আছে। এইবোৰ ৰিজাল্টো কিন্তু ভাল। তাৰমানে আল্টিমেটলি বেলেঞ্চ শ্বীটতে ঘাটালা, বেলেঞ্চ শ্বীটেই ভুল দেখাইছে। কোম্পানী শুনা পাইছোঁ যে বেংক ষ্টেটমেণ্টটো এডিট কৰি SEBIক জমা দিছিলে। গতিকে এনেকুৱাও যদি হয়, তেতিয়াহ'লে আমাৰ ইনভেষ্টৰ, আমাৰ ৰিটেইলাৰৰ কি ছেফটি আছে? গতিকে আপোনালোকে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰোঁতে সাৱধান হ'ব। যিকোনো ষ্টকত ইনভেষ্ট নকৰিব। চাব পাৰে আপোনালোকে গ্ৰ'থ ৰেট কিমান ভাল দেখাই আছে। গ্ৰ'থ ৰেট বহুত বেছি ভাল দেখাই আছে। 3 ইয়াৰ্ছৰ 40%, চেলছ প্ৰফিট 46%, CAGR আপোনালোকে চাব পাৰে 36-44, ৰিটাৰ্ণ অন ইকুইটি কনষ্টেণ্টলি 20ৰ কাষত আছে। গতিকে আপোনালোকে এইবোৰ যদি চাই, গ্ৰ'থ চাবনে, ROE চাবনে, ROC চাব, সকলো ভাল। কিন্তু যদি এনেকুৱা ষ্টকত আপোনালোকে ইনভেষ্ট কৰে, সেই ব্ৰাইটকম গ্ৰুপৰ যিবোৰ এতিয়া ইনভেষ্টৰ আছে, তেখেতসকলে এতিয়া হয়তো হাই কৰি আছে। গতিকে সকলো বস্তুৱে আপোনালোকে ষ্টক মাৰ্কেটৰ যিবোৰ আপোনালোকে ইউজ কৰে, এপেই হওক বা ৱেবছাইটেই হওক বা ট্ৰেডিং এপ হওক, এই সকলোবোৰতে ব্লাইণ্ডলি বিশ্বাস কৰাটো টান। আৰু কোম্পানীৰ ৰিজাল্ট, কোৱাৰ্টাৰ ৰিজাল্ট যিবোৰ দিয়ে, সেইবোৰতো ফুল্লি বিলিভ কৰাটো টান। গতিকে আপোনালোকে এতিয়া ক'ত যাব? এইবোৰ চায়েতো আচলতে ইনভেষ্ট কৰিবলগীয়া হয়। গতিকে আমাৰ ফালৰ পৰা ৰিকুৱেষ্ট, যিবোৰ মনিটৰিং অৰ্গেনাইজেশ্যন আছে, তেখেতসকলে এইবোৰ কোম্পানীক নাকি লগাব লাগে, নহ'লে সৰু সুৰা ইনভেষ্টৰে বিলিভ নোহোৱা হৈ যাব ষ্টক মাৰ্কেটত। গতিকে এই কথাটোৱে ক'বলৈকে আপোনালোকক আহিছোঁ আজি এই ভিডিঅ'টোত। আপোনালোকে হয়তো বুজিছে যে ষ্টক মাৰ্কেটত কিমান ৰিস্কো থাকিব পাৰে। গতিকে আপোনালোকে যদি 1 লাখ টকা এতিয়া ইনভেষ্ট কৰিলেহেঁতেন, আজি 2 বছৰমান আগতে যিটো 120 টকা এই ষ্টকৰ প্ৰাইচ আছিল, এতিয়া 120ৰ পৰা আহি 12 টকা যদি হয়, আপোনালোকে ভাবক 1 লাখ টকা আপোনাৰ কিমান হৈ যাব এতিয়া।
12,000 পৰিণত হ'ব। গতিকে ইমান যদি লছ হয় ষ্টক মাৰ্কেটত এটা কোম্পানীত ইনভেষ্ট কৰাৰ ফলত, আৰু যিটো কোম্পানীয়ে ফলছ ৰিজাল্ট দি আহিছে, যিটো কোম্পানীৰ ফাণ্ডামেণ্টেল আমি সকলো এপতে চালে ভাল বুলি ভাবিম, কিন্তু বেলেঞ্চ শ্বীটতে ঘাটালা, বেলেঞ্চ শ্বীটেই ভুল। গতিকে যিবোৰ অডিটৰ আছে অডিটৰে খেলি মেলি কৰিছিল, যিবোৰ প্ৰমোটাৰ আছে তেখেতসকলে খেলি মেলি কৰিছিল। গতিকে এইবোৰ যদি হৈয়ে থাকে তেতিয়াহ'লে আমাৰ নিচিনা ৰিটেইল ইনভেষ্টৰৰ কি সুৰক্ষা আছে? গতিকে শেষত আপোনালোকক কৈছোঁ যে যিবোৰ বিজনেছ আপোনালোকে বুজিয়ে নাপায়, যিবোৰ ৱেবছাইটত আপোনালোকে ডাটা নাপায়, এনেকুৱা ষ্টক মাৰ্কেটত কোম্পানী আছে যিবোৰ কোম্পানীত কোনো একচুৱেলি ফিজিকেল অফিচ ৰুমেই নাই, কিন্তু ষ্টক মাৰ্কেটত লিষ্টিং কৰি ষ্টকৰ প্ৰাইচ বুলিছ কৰাই ৰাখে। গতিকে অপাৰেটৰ গেম চলি থাকে এইবোৰত। এই নিউজটো আহিছে যোৱাকালি, তাৰ আগতো কিন্তু এই ষ্টকটো 5% চাৰ্কিট লগাইছে পৰহি। গতিকে আজি নিগেটিভ 5% লগাইছে, কিন্তু যোৱা ট্ৰেডিং ছেশ্যনত 5% পজিটিভ চাৰ্কিট লগাইছে। গতিকে ইয়াত অপাৰেটৰ আৰু পিছতো আহিব পাৰে, আহি আছে, আৰু এনেকুৱা ষ্টক বহুত ষ্টক মাৰ্কেটত আছে। গতিকে আপোনালোকে মাইক্ৰ' কেপেই হওক, পেনি ষ্টকেই হওক, এইবোৰ লগাওঁতে ভালদৰে ষ্টাডি কৰি ল'ব, তাৰপিছতে ইনভেষ্টমেণ্ট কৰিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা আপোনালোকে হেল্প পাব। ধন্যবাদ।